সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ এই নতুন ভিডিঅ আৰম্ভ কৰিছো। অসমত কিন্তু আকৌ নতুনকৈ বিজেপি চৰকাৰ গঠন কৰিবলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীনত। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিৰ্বাচনী সভাসমূহত কিন্তু কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছিল, লগতে কেইবাটাও আঁচনিৰ টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত সোমাব। গতিকে কোনকেইটা আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব, লগতে কোনকেইটা আঁচনি আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেই বিষয়ে কিন্তু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে নিশ্চয় উপকৃত হ'ব। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ। আপোনালোকে জানে যে কোন কোন আঁচনিৰ টকা এতিয়া সোমাব আপোনালোকৰ একাউণ্টত, সেয়া মই জনাই দি আছোঁ। তাৰপিছত জনাম যে আপোনালোকে কোনকেইটা আঁচনিৰ বাবে বৃদ্ধ, মহিলা, পুৰুষ, ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব যে নাম্বাৰ 1ত অৰুণোদয় আঁচনিৰ টকা কিন্তু আপোনালোকে এতিয়াৰ পৰা 3000কৈ লাভ কৰিব। কিয়নো অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেখেতে ঘোষণা কৰিছিল যে আগন্তুক সময়ত অৰ্থাৎ 2026 যদি আকৌ বিজেপি চৰকাৰ গঠন কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকক অৰুণোদয় আঁচনি 1250 টকাৰ সলনি কিন্তু 3000কৈ টকা প্ৰদান কৰিব। গতিকে যিসকলে নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিল সেইসকলৰ বাবে কিন্তু খুবেই ভাল খবৰ। সেইসকলে কিন্তু 3000কৈ টকা আগন্তুক দিনৰ পৰা পাবলৈ গৈ আছে। তো আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাই আছে নাই নিশ্চয় কমেণ্টত জনাব। এতিয়া আগবাঢ়িছোঁ দ্বিতীয় আপডেটলৈ, অৰ্থাৎ দ্বিতীয় আঁচনিলৈ। দ্বিতীয় আঁচনিটো হ'ল বৃদ্ধ পেঞ্চন আঁচনি, আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ জৰিয়তে কিন্তু এতিয়াৰ পৰা 400কৈ টকা বেংক একাউণ্টত সোমাব। আপোনালোকে সকলোৱে জানিছিল আগতে কিন্তু মাত্ৰ 250 টকাকৈ সোমাইছিল, আৰু এইবাৰ কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে নতুনকৈ আকৌ 150 টকা বঢ়াই কি কৰিছে 400 টকালৈকে বৃদ্ধি কৰা হৈছে। অৰ্থাৎ যিসকলে নেকি বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিছিল তেওঁসকলে এতিয়াৰ পৰা মাহিলী 400 টকাকৈ বৃদ্ধ পেঞ্চনৰ জৰিয়তে পাবলৈ গৈ আছে। আগবাঢ়িছোঁ এতিয়া 3 নম্বৰ আঁচনিটো, আৰু 3 নম্বৰ আঁচনিটো হ'ল বা 3 নম্বৰ যিটো সেইটো হ'ল যে গোটৰ মহিলাসকলক কিন্তু 25,000কৈ টকা প্ৰদান কৰিব। আপোনালোকে জানে যে ইতিমধ্যে কিন্তু গোটৰ মহিলাসকলক 10,000কৈ দিছিল প্ৰথম কিস্তিৰ বা প্ৰথম যিটো স্কিম আছিল, সেই স্কিমৰ জৰিয়তে কিন্তু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 1ৰ জৰিয়তে কিন্তু মহিলাসকলক কি কৰা হৈছিল যে 10,000কৈ টকা প্ৰদান কৰা হৈছিল। আৰু যিসকল মহিলাই সেই 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰিব, সেইসকল মহিলাক কিন্তু আকৌ আৰু 25,000 টকাটো দিয়া হ'ব, আৰু ইয়াৰে কাম কাজ কিন্তু অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে। যিসকল গোটৰ মহিলা এই ভিডিঅ'টো চাইছে কমেণ্টত জনাবলৈ পাহৰি নাযাব, আৰু আপোনালোকৰ ঘৰত গোটৰ সদস্য আছে নে নাই নিশ্চয় কমেণ্টত জনাব। 4 নম্বৰ আঁচনিটো হ'ল বাবু আঁচনি। মই প্ৰথমতে কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধ, পুৰুষ, মহিলা সকলোৱে কিন্তু এই আঁচনিসমূহত অন্তৰ্ভুক্ত হ'ব। আৰু 4 নম্বৰ আঁচনিটো হ'ল বাবু আঁচনি, আৰু বাবু আঁচনিটো হ'ল ছাত্ৰসকলৰ বাবে। অসমৰ যিসকল ছাত্ৰই হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পঢ়ি আছে সেইসকলৰ বাবে কিন্তু এই আঁচনিটো লৈ আহিছিল বিজেপি চৰকাৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীনত। এতিয়াৰ পৰা বাবু আঁচনিৰ জৰিয়তে কিন্তু ইতিমধ্যে 2500কৈ টকা মাহিলী পাই আছে, আপোনালোকে সকলোৱে জানে, আৰু সেই টকাটো কিন্তু এতিয়াও কণ্টিনিউ হৈ থাকিব, বা বাবু আঁচনিৰ জৰিয়তে ল'ৰাসকলে টকা লাভ কৰিব। এতিয়া বাবু আঁচনিৰ উপৰিও কিন্তু আৰু কিছুমান আঁচনি আছে আপোনালোকে জানে, যেনেকৈ 5 নম্বৰত আছে গেছৰ টকা সোমোৱা আৰম্ভ হ'ব। হয়, আপোনালোকে জানে যিসকল নেকি গোটৰ মহিলা আছিল, গোটৰ মহিলাসকলৰ বাবে কিন্তু 100টা অৰুণোদয় ফৰ্ম দিয়া হৈছিল। গেছৰ বাবে এক্সট্ৰাকৈ 250কৈ টকা দিয়া হ'ব বুলি কৈছিল। অৰ্থাৎ এখন ফৰ্ম দিছিল, আৰু সেই ফৰ্মটো ফিল আপ কৰি যিসকল নেকি অৰুণোদয় হিতাধিকাৰী জমা দিছিল, বা আপুনি যদি অৰুণোদয় হিতাধিকাৰী আছিল, তেনে ক্ষেত্ৰত আপোনালোকক প্ৰত্যেক মাহতে গেছৰ বাবতো কিন্তু 250 টকাকৈ দিয়া হ'ব। অৰ্থাৎ আপুনি যে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব বা গেছ চিলিণ্ডাৰ ৰিফিলিং কৰিব লাগে, সেই ৰিফিলিং কৰাৰ বাবে আপোনালোকক এক্সট্ৰাকৈ 250 টকা দিব বুলি কৈছিল, আৰু তাৰ বাবে কিন্তু এখন ফৰ্ম দিছিল, আৰু সেইখন ফৰ্ম যিসকলে ফিল আপ কৰি জমা দিছিল, যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু এক্সট্ৰাকৈ আৰু 250 টকা পাবলৈ গৈ আছে আগন্তুক দিনত। গতিকে আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় এই আঁচনিৰ সুবিধাটো লাভ কৰিব। 6 নম্বৰত আছে PM কিষাণ সন্মান নিধি যোজনা, আৰু PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে কিন্তু আপোনালোকে 2000কৈ টকা পাবলৈ গৈ আছে। ঠিক আছে, 4 মাহ মূৰে মূৰে 2000কৈ টকা, বছৰি 6000 টকা লাভ কৰিব। আৰু এই 23 নং কিস্তিৰ টকা কিন্তু, অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনাৰ 23 নং কিস্তিৰ টকা কিন্তু অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হ'ব। তো ফাইনেল ডেটটো আহিলে মই আপোনালোকক জনাই দিম। সেয়ে আপোনালোকে ভিডিঅ' লাইক কৰিব আৰু শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। 7 নম্বৰত আছে জিঅ' টেগিং কৰা ঘৰসমূহত টকা কিন্তু সোমোৱা আৰম্ভ হ'ব। জিঅ' টেগিং যিসকল মানুহে কৰিছিল, আপোনালোকে জানে যে আপোনালোকৰ ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰিছিল, বা আপোনালোকে মোবাইলৰ জৰিয়তে জিঅ' টেগিং কৰিছিল। যদি আপোনালোকে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগিং কৰা ঘৰৰ টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত
লাভ কৰিব অতি শীঘ্ৰে ওকে তাৰপিছত আহিছে 8 নম্বৰৰ আঁচনিটো হ'ল নিযুত মইনা আঁচনি আৰু আপোনালোকে সকলোৱে জানে যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে বা ডিগ্ৰী পঢ়ি আছে সেইসকলক কিন্তু বাবু আঁচনিৰ আগৰ পৰাই প্ৰায় আজিৰ পৰা 2 বছৰ বা 3 বছৰ আগৰ পৰাই কিন্তু নিযুত মইনা আঁচনিৰ বাবে সুবিধা দিয়া হৈছিল অৰ্থাৎ যিসকল ছাত্ৰীয়ে পঢ়িব বুলি আশা কৰিছিল বা চৰকাৰী সুবিধা লৈ পঢ়িব সেইসকলক এই সুবিধাটো দিয়া হৈছিল বহুতো এনেকুৱা ফেমিলি আছে যিসকল নেকি দুখীয়া ফেমিলিৰ পৰা বিলং কৰে সেইসকল ছোৱালী যাতে সুবিধা পায় তাৰ লগতে যিসকল নেকি ধনী ছোৱালী আছে সেইসকলকে কিন্তু এই সুবিধাটো দিয়া হৈছিল অৰ্থাৎ নিযুত মইনাৰ জৰিয়তে মাহত 2500 টকা দিয়া হৈছিল ছোৱালীসকলক তো নিযুত মইনা আঁচনিও কিন্তু আপোনালোকৰ একাউণ্টত সোমাবলৈ গৈছে অতি শীঘ্ৰে তাৰপিছত আহিছে 9 নম্বৰত আছে যিসকল নেকি চৰকাৰী লেট্ৰিনৰ বাবে এপ্লাই কৰিছিল চৰকাৰী টয়লেটৰ টকাও কিন্তু 12000 টকা আপোনালোকৰ একাউণ্টত অতি শীঘ্ৰে সোমাব গতিকে আপোনালোকে এবাৰ ভেৰিফিকেশ্যন কৰি ল'ব বা আপোনালোকে এবাৰ চেক কৰিব যে আপোনালোকৰ লিষ্টত নাম আছে নাই আৰু আপোনাৰ নামটো ভেৰিফাইড হৈছে নে নাই যদি ভেৰিফিকেশ্যন হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হৈ গৈছে আপোনালোকে আকৌ নতুনকৈ আবেদন কৰিব লাগিব আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই বৰ্তমানো কিন্তু আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব পাৰি সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে এতিয়াও অনলাইন যোগে আবেদন কৰিলে 12000 টকাটো অতি শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে 10 নম্বৰত আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ৰ জৰিয়তে আপোনালোকে 25000 টকাৰ দ্বিতীয় কিস্তিটো অৰ্থাৎ যিসকলে নেকি নাম সিলেকশ্যন হৈছিল সেইসকলক কিন্তু 75000 চেক প্ৰদান কৰিছিল আৰু সেই চেকৰ জৰিয়তে কিন্তু ইতিমধ্যে যুৱক যুৱতীসকলে অৰ্থাৎ যিসকলে নেকি এপ্লাই কৰিছিল সেইসকলে টকাটো বেংক একাউণ্টত লাভ কৰিছে এতিয়া বাকি যি 25000 টকা এই টকাটো কিন্তু আপোনালোকৰ বেংক একাউণ্টত অতি শীঘ্ৰে ট্ৰান্সফাৰ কৰিব আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত যেটো বেংক একাউণ্ট দিছিল আৰু এই টকাটো পোৱাৰ বাবে কিছুদিন ধৈৰ্য ধৰিব লাগিব কিয়নো কিছুদিনৰ ভিতৰতে কিন্তু আপোনালোকৰ এটা ট্ৰেইনিং হ'ব 3 দিনীয়া ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছতে কিন্তু আপোনালোকৰ বেংক একাউণ্টত সেই টকাখিনি সোমাই দিয়া হ'ব তো এই 10টাকৈ আঁচনিৰ টকা কিন্তু আপোনালোকে অতি শীঘ্ৰে বিজেপি চৰকাৰ যেটো নতুনকৈ গঠন কৰিছে আপোনালোকৰ একাউণ্টত সোমাবলৈ গৈ আছে গতিকে আপোনালোকে যদি এই আঁচনিসমূহৰ ভিতৰত কোনো এটা আঁচনিৰ সুবিধা পাই আছে নিশ্চয় কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিবলৈ ইয়াৰ লগতে নতুনকৈ কিছু আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে গতিকে আপোনালোকে কি আঁচনিৰ বাবে এতিয়া নতুনকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে আপোনালোকে জানিবলৈ ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰক এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ ওকে তো প্ৰথমতে আছে নতুনকৈ কিন্তু আকৌ 1 নম্বৰত আছে নতুনকৈ কিন্তু আকৌ ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব হয় এতিয়া কিন্তু যিসকল নেকি 5 লাখ টকালৈকে বছৰি যিসকল পৰিয়ালে 5 লাখ টকালৈকে বছৰি ইনকাম কৰে সেই পৰিয়ালসমূহ কিন্তু কি কৰিব ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব বা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব 2 নম্বৰত আছে অৰুণোদয় 4.0 হয় যিসকল দুখীয়া পৰিয়াল আছে আৰু অৰুণোদয় আঁচনিৰ বাবে যোগ্য কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেনেকুৱা 15000 মহিলাক কিন্তু 15000 পৰিয়ালক আকৌ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বা 15000 মানুহক অৰুণোদয় আঁচনিৰ সুবিধা দিব বুলি কিন্তু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে গতিকে আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ সুবিধা পাব বিচাৰে ফৰ্মখন কেনেকৈ পাই ফৰ্মখন কেনেকৈ ফিলআপ কৰিবলৈ পাৰি এই বিষয়ে যদি জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কিয়নো যেতিয়াই নেকি অৰুণোদয় 4.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই মই আপোনালোকক মোৰ জৰিয়তে আপোনালোকক কি কৰিম ফৰ্মসমূহ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে মাজবুৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক 3 নম্বৰ হ'ল লেবাৰ কাৰ্ড যদি আপোনালোকে শ্ৰমিক হয় তেনে ক্ষেত্ৰত আপোনালোকে লেবাৰ কাৰ্ড বনোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু লেবাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে প্ৰত্যেক মাহতে কিন্তু 2100 টকা লাভ কৰি থাকিব গতিকে আপোনালোকে যদি এতিয়ালৈকে লেবাৰ কাৰ্ডখন বনোৱা নাই আপুনি যদি অসংগঠিত শ্ৰমিক হয় বা আপোনালোকে চৰকাৰী চাকৰি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে লেবাৰ কাৰ্ডখন বনাই ল'ব পাৰে আৰু লেবাৰ কাৰ্ডখন কিন্তু অনলাইন যোগে বনাব পাৰি যদি আপোনালোকে এতিয়ালৈকে লেবাৰ কাৰ্ডখন বনোৱা নাই কমেণ্টত জনালে নেক্সট ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম যে লেবাৰ কাৰ্ড কেনেকৈ বনাব পাৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 2.0 জৰিয়তে কিন্তু ইতিমধ্যে বহুতকে টকা প্ৰদান কৰিছিল প্ৰথম কিস্তি 75000 আৰু 25000টো কিছুদিনৰ ভিতৰতে দিব মই আপোনালোকক জনাই দিছিলো এতিয়া কথা হ'ল যে এই আঁচনিটোৰ দিয়াৰ লগে লগে কিন্তু 3.0 ৰ বাবে কিন্তু অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে কিয়নো ইলেকশ্যনৰ আগতে আবেদন হোৱা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিল যদিও ইলেকশ্যন আহিলে ইলেকশ্যনৰ বাবে হেয়া কিন্তু স্থগিত কৰিবা কি কৰিবা আছিল স্থগিত কৰিব লগা হৈছিল চৰকাৰৰ তৰফৰ পৰা সেইভাবে এয়া আবেদন প্ৰক্ৰিয়া নচলিলে কিন্তু অতি শীঘ্ৰে আপোনালোকৰ বাবে কিন্তু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 3.0 ৰ বাবে অৰ্থাৎ CMAA 3.0 ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে আপুনি যদি যোগ্য হয় তেনে ক্ষেত্ৰত এতিয়া আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ
সংগ্ৰহ কৰি ৰাখক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়া নেকি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে আপোনালোকে চেনেলটো সকলোৱে মাৰ্ক ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাব। তো আশা কৰিছোঁ আপুনি নিশ্চয় কেইবাটাও আপডেট জানিব পাৰিলে। ইয়াৰ ভিতৰত কোনটো আপডেট ভাল লাগিছে কমেণ্টত জনাবলৈ পাহৰি নাযাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।